নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কুৱেশ্যন এনসাৰ ডিসকাশন ফৰ 2025 হয় 2025 যি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে আজি আমি জিওগ্ৰাফিৰ কুৱেশ্যন এনসাৰ সমূহ ডিসকাস কৰিম। ওকে, আজি আমি শাখা চেপ্টাৰ নম্বৰ 11 ভাৰতৰ জনসংখ্যা এই চেপ্টাৰটোৰ গোটেইবোৰ কুৱেশ্যন এনসাৰ যিমানবোৰ আছে সকলোবোৰ আমি ডিসকাস কৰিম, অতি সহজতে বুজাবলৈ চেষ্টা কৰিম। ওকে, যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। ওকে, তো আহা আজি আমি ভিডিঅ'টো আৰম্ভ কৰো। চোৱা, অতি চমু প্ৰশ্ন উত্তৰ। আমাক কি কৈছে, তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। হয়, চাৰিটা বিকল্প আছে আৰু বিকল্পৰ পৰা আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। এক নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ এক নম্বৰটো চোৱা 2.2%, 4.31%, 16% আৰু 22%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নম্বৰ 2.2%। মানে ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ 2.2%। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 2 নম্বৰটো আমাক কি কৈছে, 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ'ল, এক নম্বৰটো কি 1027 নিযুত, 2 নম্বৰটো 2017 নিযুত, 3 নম্বৰটো কি কৈছে 7201 নিযুত আৰু 4 নম্বৰটো 127 নিযুত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক নম্বৰটো 1027 নিযুত। হয়, 2001 চনৰ যি সেন্সাস ওলাইছিল, হয় জনসংখ্যা সেন্সাস বা লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ'ল কিমান 1027 নিযুত আছিল। বৰ্তমান সময়ত কিন্তু 1.5 বিলিয়ন হৈ গ'ল। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা। আগন্তুক যি 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা। সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে যিমানবোৰ চেপ্টাৰ আছে তাৰ গোটেইবোৰ সলিউশন খিনি পাবা। অলৰেডি মই বহুত কেইটা চেপ্টাৰৰ কুৱেশ্যন এনসাৰ আপলোড কৰিলো, তোমালোকে স্ক্ৰিনত চাব পাৰা, নাইবা তোমালোকে ডেসক্ৰিপশনত গোটেই প্লেলিষ্টৰ লিংক পাই যাবা। তোমালোকে লিংকত ক্লিক কৰি হলেও গোটেই চেপ্টাৰবোৰ ভিডিঅ'বোৰ সমূহ চাব পাৰিবা। নেক্সট, প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন। আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ কুৱেশ্যন পেপাৰ পাবা। কুৱেশ্যন পেপাৰ পোৱাৰ লগতে তাৰ এনসাৰ খিনি, তাৰ সলিউশন খিনিও তোমালোকে পাই যাবা। নেক্সট, প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কিনো কুৱেশ্যন আহিছিল বা কোনবোৰ কমন কুৱেশ্যন সেই সকলোবোৰ তোমালোকে পাবা। অলৰেডি মই এইটো টপিকৰ ওপৰতো বহুত কেইটা ভিডিঅ', বহুত কেইটা চেপ্টাৰৰ কুৱেশ্যন এনসাৰ দিলো, তোমালোকে চাব পাৰা স্ক্ৰিনত, নাইবা তোমালোকে ডেসক্ৰিপশনত লিংক থাকিব প্লেলিষ্টটোৰ। প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ তোমালোকে লিংকটো ক্লিক কৰিও ভিডিঅ'সমূহ চাব পাৰিবা। এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে পাবা। তাৰ লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিব তেনেহলে পিডিএফও ডাউনলোড কৰিব পাৰিবা। কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়, একেবাৰে বিনামূলীয়া হয়। এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল। ডেসক্ৰিপশনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে, তোমালোকে টেলিগ্ৰাম চেনেল জইন হৈ তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা। তো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 3 নম্বৰটো আমাক কি কৈছে, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব বেছি? হয়, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সকলোতকৈ বেছি? সো অপশন কেইটা চোৱা, অসম, পশ্চিম বংগত, পঞ্জাবত আৰু কেৰালাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি পশ্চিম বংগত। হয়, ভাৰতবৰ্ষৰ কোনখন ৰাজ্য? ভাৰতবৰ্ষৰ পশ্চিম বংগ ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সকলোতকৈ বেছি। বুজি পালা? নেক্সট কুৱেশ্যন চোৱা, 4 নম্বৰটো আমাক কি কৈছে, তলৰ কোনখন ৰাজ্যত পৌৰ জনসংখ্যাৰ অনুপাত সৰ্বাধিক? পৌৰ জনসংখ্যা মানে কি চহৰ অঞ্চলত যি জনসংখ্যা থাকে সেই জনসংখ্যা সৰ্বাধিক বুলি কৈছে। অপশন কেইটা চোৱা, অৰুণাচল প্ৰদেশ, বিহাৰত, মহাৰাষ্ট্ৰত আৰু গুজৰাটত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰত। বুজি পালা? তো মহাৰাষ্ট্ৰত কি হয়, মহাৰাষ্ট্ৰ ৰাজ্যখনৰ পৌৰ জনসংখ্যা অনুপাত কি সৰ্বাধিক। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, তলৰ কোনটো ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ভাষিক গোট? হয়, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ভাষিক গোট। ভাষিক গোট মানে কি, যিটো ভাষা আমাৰ কোৱা হয়, যোনটো যি ভাষাৰ অন্তৰ্গত সেই ভাষিক গোটটোক বুলি কৈছে। চোৱা, অষ্ট্ৰিক, আৰ্যমূলীয়, চীন তিব্বতীয় আৰু দ্ৰাবিড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্যমূলীয়। হয়,
ভাৰতবৰ্ষত সৰ্ববৃহৎ ভাষিক গোটটো হ'ল কি আৰ্য মূলীয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 30 খনতকৈ অধিক জিলা থকা ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ নাম লিখা হয় যিকেইখন ৰাজ্যত 30 খনতকৈ বেছি জিলা আছে বুজি পালা উত্তৰটো কি হয় মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ এই দুখন কি বহুত বিশাল হয় না সকলোতকৈ ডাঙৰ ৰাজ্য বুলি ক'ব পাৰি বুজি পাইছা সকলোতকৈ ডাঙৰ ৰাজ্য ভাৰতৰ ৰাজ্য তো এই দুখন জিলাত কি 30 খনতকৈও এই দুখন ৰাজ্যত 30 খনতকৈও অধিক জিলা আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ দুখন অতি শীতল অঞ্চলৰ নাম লিখা হয় ভাৰতবৰ্ষৰ অতি শীতল য'ত বেছি ঠাণ্ডা পৰে আমি সকলোৱে জানো কাশ্মীৰ আৰু কি টাৱাং এই দুটা ঠাইত সকলোতকৈ শীতল অঞ্চল বুলি কোৱা হয় ভাৰতবৰ্ষৰ বুজি পালা নেক্সট কুৱেশ্যন 8 নম্বৰটো চোৱা আমাক কি কৈছে 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক আয়তনৰ ভাৰতবৰ্ষৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা হয় 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক আয়তনৰ ভাৰতবৰ্ষৰ দুখন কেন্দ্ৰীয় শাসিত কিহৰ কৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব দিল্লী আৰু গোৱা এই দুখন কি হ'ল কেন্দ্ৰীয় শাসিত অঞ্চল হয় তো 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক আয়তনৰ ভাৰতবৰ্ষৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল দিল্লী আৰু গোৱা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 200 বৰ্গ কিলোমিটাৰতকৈ কম আয়তনৰ দুখন ৰাজ্যৰ নাম লিখা হয় 200 বৰ্গ কিলোমিটাৰতকৈ কম আয়তনৰ দুখন ৰাজ্যৰ নাম লিখা উত্তৰটো চোৱা কি হ'ব চণ্ডীগড় আৰু দমন আৰু দিউ 200 কিলোমিটাৰতকৈ কম আয়তনৰ দুখন ৰাজ্য হ'ল চণ্ডীগড় আৰু দমন আৰু দিউ বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন চোৱা কি কৈছে আমাক চমু উত্তৰৰ প্ৰশ্ন হয় চমু উত্তৰৰ প্ৰশ্নসমূহ 10 নম্বৰটো চোৱা আমাক কি কৈছে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা হয় ভাৰতবৰ্ষত যে সময়ে সময়ে জনসংখ্যা বৃদ্ধি পাই আছে যে আগৰ পৰা এতিয়ালৈ বৰ্তমান সময়লৈ বৃদ্ধি পাইছে তাৰ বিষয়ে চমুকৈ আমাক লিখিব দিছে উত্তৰটো চোৱা ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীৰ প্ৰায়বোৰ দেশৰ তুলনাত বেছি হয় আমি সকলোৱে জানো ভাৰতবৰ্ষ অধিক জনসংখ্যা বৃদ্ধি পাই আছে হয় না তাৰ কাৰণে আমাক কি কৈছে যে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পৃথিৱীৰ প্ৰায়বোৰ দেশৰ তুলনাত বেছি বুজি পালা 20 শতিকাৰ সময়ছোৱাত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছিল 4.31 গুণ হয় 20 শতিকাত মানে 20 শতিকাত সময়ছোৱাত কি হৈছিল ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছিল 4.31 গুণ জনসংখ্যাৰ এই বৃদ্ধি হাৰ অৱশ্যে বিভিন্ন সময়ত বেলেগ বেলেগ হোৱা দেখা যায় হয় জনসংখ্যাৰ এই বৃদ্ধিৰ যি হাৰ আছে বেলেগ বেলেগ সময়ত বেলেগ বিভিন্ন হোৱা দেখা যায় নেক্সট 1901 চনৰ পৰা 21 চনৰ দশক দুটাত দেশৰ জনসংখ্যা বৃদ্ধি হাৰ যথেষ্ট কম আছিল হয় 1901 চনৰ পৰা 1921 চন এই দুই দশক দুটাত কি কৈছে দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট কম আছিল হয় এইটো টাইমত কি আছিল দেশৰ জনসংখ্যা যি বৃদ্ধিৰ হাৰ বহুত কম আছিল 1901 চনৰ পৰা 11 চনৰ দশকত জনসংখ্যা মুঠতে 5.75% বৃদ্ধি পাইছিল যদিও পৰৱৰ্তী দশকত দেশৰ জনসংখ্যা 0.31% হ্ৰাস ঘটাৰ ফলত সমগ্ৰ কালছোৱাত জনসংখ্যাৰ বৃদ্ধি আছিল মাত্ৰ 5.42% বুজি পালা কি কৈছে যে 1901 চনৰ পৰা 1911 চনৰ দশকত জনসংখ্যাৰ মুঠতে 5.75% বৃদ্ধি পাইছিল হয় মানে জনসংখ্যা কিমান বৃদ্ধি পাইছিল 5.75% বৃদ্ধি পাইছিল যদিও পৰৱৰ্তী যোনটো দশক আহিছিল হয় না পৰৱৰ্তী দশক মানে কি 1911 পৰা 1921 চনলৈ এই দশকটো কি হৈছিল জনসংখ্যা 0.31% হ্ৰাস ঘটাৰ ফলত হ্ৰাস মানে কমি গৈছিল ফলত কি হৈছে সমগ্ৰ কালছোৱাত জনসংখ্যাৰ বৃদ্ধি আছিল মাত্ৰ 5.42% য'ত 5.70% আছিল তাৰ নেক্সট 10 বছৰত কি হৈ গ'ল 5.42% বুজি পালা বিভিন্ন ধৰণৰ মহামাৰী আৰু দুৰ্ভিক্ষৰ কবলত পৰি বিগত শতিকাৰ দ্বিতীয় দশকত দেশৰ জনসংখ্যা বৃদ্ধি হোৱা সলনি হ্ৰাস পাইছিল হয় তো বিভিন্ন ধৰণৰ মহামাৰী সেই সময়ত কি মহামাৰী আৰু দুৰ্ভিক্ষৰ কবলত পৰি বিগত শতিকাৰ দ্বিতীয় দশকত কি হৈছিল দেশৰ জনসংখ্যা বৃদ্ধি হোৱাৰ সলনি হ্ৰাস পাইছিল মানে কমি গৈছিল নেক্সট
দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 1921 চনৰ পৰা 51 চনৰ সময়ছোৱাত দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল প্ৰতি দশকত 10ৰ পৰা 15% হয়। তাৰ পিছত যেতিয়া 1921 পৰা 1951 চনৰ সময়ছোৱাত এইকেইটা যিমান 10 বছৰ আহিছিল সেই সময়ছোৱাত কি কৈছে দশকৰ বৃদ্ধিৰ হাৰ কিমান আছিল প্ৰতি দশকত 10ৰ পৰা 15% কি বাঢ়ি আহি আছিল বুজি পালা। কিন্তু স্বাধীনতা লাভৰ পাছৰ আটাইকেইটা দশকতে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 20ৰ পৰা 25% বৃদ্ধি পাইছে। কিন্তু যেতিয়া ভাৰতে স্বাধীনতা পালে তাৰ পিছৰ পৰা প্ৰতিটো দশকতে মানে 10 বছৰৰ অন্তৰালতে কি হয় যি জনসংখ্যাৰ গণনা হয় নে সেন্সাস ওলাই লোকপিয়ল অনুসৰি কিমান জনসংখ্যা আছে সেইটো ওলাই। তো স্বাধীনতাৰ পিছত প্ৰতিটো দশকতে কি হৈছিল জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান হৈছিল 20ৰ পৰা 25% বৃদ্ধি পাইছে বুজি পালা। চলিত হাৰত জনসংখ্যা বৃদ্ধি অব্যাহত থাকিলে পৰৱৰ্তী 36 বছৰৰ ভিতৰত ভাৰতৰ জনসংখ্যা বৰ্তমান দুগুণতকৈ বেছি পাব হয়। যদি চলিত হাৰত জনসংখ্যা বৃদ্ধি অব্যাহত থাকে এনেকে যদি অব্যাহতই থাকে পৰৱৰ্তী সময়ত কি হ'ব পৰৱৰ্তী 36 বছৰৰ ভিতৰত কি হ'ব ভাৰতৰ জনসংখ্যা বৰ্তমান যিমান আছে তাতকৈ দুগুণলৈ বৃদ্ধি পাব বুজি পালা। তো ইম্পৰ্টেন্ট কুৱেশ্যন হয়তো ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে চমুকৈ লিখা। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 11 নম্বৰটো আমাক কি কৈছে ভাৰতবৰ্ষৰ কৰ্মৰত জনসংখ্যাৰ বিষয়ে চমুকৈ আলোচনা কৰা হয়। ভাৰতবৰ্ষৰ যি কৰ্মৰত মানে কাম কৰি থকা মানুহৰ জনসংখ্যা আছে সেই জনসংখ্যাৰ বিষয়ে চমুকৈ আলোচনা কৰিব দিছে। চোৱা অৰ্থদায়ী নিযুক্তি লাভৰ লেখেৰে ভাৰতৰ জনসংখ্যাক মুখ্য কৰ্মৰত প্ৰান্তীয় কৰ্মৰত আৰু নিযুক্তিহীন শীৰ্ষক তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। ইয়াৰে মুখ্য কৰ্মৰত শ্ৰেণীৰ লোকসকলে বছৰত কমেও 183 দিনৰ বাবে উপাৰ্জনক্ষম কাম কাজত নিযুক্ত হৈ থাকে হয়। ইয়াৰে যি মুখ্য কৰ্মৰত শ্ৰেণীৰ লোকসকল আছে যোনে মুখ্য কৰ্মৰত শ্ৰেণীৰ লোক তেওঁলোকে কি 183 দিনৰ বাবে উপাৰ্জন কাম কাজত নিযুক্ত হৈ থাকে। প্ৰান্তীয় কৰ্মৰত মানে দ্বিতীয় যোনটো ভাগ আছে প্ৰান্তীয় কৰ্মৰত সকলো আকৌ 183 দিনতকৈ কম সংখ্যক দিনৰ বাবেহে উপাৰ্জনৰ সুবিধা পায় হয় বুজি পালা। মানে যি প্ৰান্তীয় কৰ্মৰত লোকসকল আছে তেওঁলোকে 183 দিনতকৈ কম দিন পাই উপাৰ্জনৰ সুবিধা পায় বুজি পালা। নিযুক্তিহীন শ্ৰেণীটোৰ ভিতৰত নিযুক্তি লাভৰ অপেক্ষাত কৰ্মৰতৰ লোকসকলে ধৰি বয়স অথবা যোগ্যতাৰ পৰিসৰত নিযুক্তিৰ বাবে বিবেচিত সকলোখিনি মানুহে অন্তৰ্ভুক্ত বুজি পালা। নেক্সট কি কৈছে ভাৰতত মুঠ জনসংখ্যাৰ 39%হে উপাৰ্জনকাৰীৰ শ্ৰেণীত পৰে হে মুঠ জনসংখ্যাৰ মাত্ৰ 39%হে কি উপাৰ্জনকাৰীৰ শ্ৰেণীত পৰে। অৰ্থাৎ দেশখনৰ 2/3 লোকে আৰ্থিকভাৱে পৰনিৰ্ভৰশীল। মাত্ৰ কি দেশখনৰ 2/3 হয় 2/3 অংশ লোকে কি আৰ্থিকভাৱে কি পৰনিৰ্ভৰশীল। কৰ্মৰত শ্ৰেণীটোৰ যথেষ্ট সংখ্যক লোকে আংশিকভাৱে নিজৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। মুঠ জনসংখ্যাৰ অনুপাতে কৰ্মৰত লোকৰ সংখ্যা মিজোৰামত সৰ্বাধিক হয়। মুঠ জনসংখ্যাৰ অনুপাতে যিমানখিনি মুঠ জনসংখ্যা আছে তাৰ অনুপাতে কৰ্মৰত লোক মানে কাম কৰি থকা লোকৰ সংখ্যা মিজোৰামত কি সৰ্বাধিক কিমান 53% হোৱাৰ বিপৰীতে গোৱাত 25% মাত্ৰ হয়। মিজোৰামত কি 53%, তাৰ বিপৰীতে কি গোৱাত 25% মাত্ৰ। হিমাচল প্ৰদেশ, ছিকিম, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত কৰ্মৰত লোকৰ অনুপাত ৰাষ্ট্ৰীয় অনুপাতত 39%ৰ অধিক হয়। যি ৰাষ্ট্ৰীয় অনুপাত আছে কিমান 39%, কিন্তু তাতকৈ বেছি ক'ত যি হিমাচল প্ৰদেশ, ছিকিম, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম এইকেইটা ৰাজ্যত কি দেশৰ যিমান ৰাষ্ট্ৰীয় অনুপাত আছে 39%তকৈ কি অধিক কৰ্মৰত লোক আছে বুজি পালা। কেন্দ্ৰীয় শাসিত দমন আৰু দিউ, দাদৰা নগৰ হাভেলী এই অনুপাত উচ্চ হয়। আৰু যি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আছে দমন আৰু দিউ, দাদৰা নগৰ হাভেলী এই অনুপাত উচ্চ হয় বুজি পালা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো।
নেক্সট কুৱেশ্যন 12 নম্বৰটো আমাক কি কৈছে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব সম্পৰ্কে চমুকৈ লিখা ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব আছে তাৰ বিষয়ে তাৰ সম্পৰ্কে আমাক চমুকৈ লিখিব দিছে উত্তৰটো চোৱা 2001 চনৰ জনগণনা ভিত্তিত ভাৰতত জনবসতি ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 313 জন হয় যে 2001 চনৰ জনগণনা আছে সেই জনগণনা ভিত্তিক ভাৰতত জনবসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 313 জন বুজি পালা এছিয়াৰ জনবহুল দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান এই ক্ষেত্ৰত বাংলাদেশ আৰু জাপানৰ পাছতহে হয় যে এছিয়াৰ যিমানবোৰ দেশবোৰ আছে সেই সকলোবোৰ দেশৰ ভিত্তিত যদি আমি চাব যাওঁ তেনেহলে ভাৰত বাংলাদেশ আৰু জাপানৰ পিছতহে আছে কেনেকে পিছত আছে চোৱা বাংলাদেশৰ জনসংখ্যাটো আমাৰ ভাৰতবৰ্ষৰ সমান নহয় জাপানৰ জনসংখ্যাটো আমাৰ ভাৰতবৰ্ষৰ সমান নহয় এইটো আমাক কি কৈছে জনসংখ্যাৰ ঘনত্ব মানে এখন ঠাইত কিমান জনসংখ্যা আছে সেই ঠাই ভেদে জনসংখ্যাখিনি আমাক বুজাইছে তো জাপানটো সৰু তাৰ এই জাপানৰ অনুযায়ী যিমান জনসংখ্যা আছে তে সেই জনসংখ্যা যি ঘনত্ব ভাৰততকৈ বেছি সেম বাংলাদেশৰো কি হৈছে ভাৰততকৈ বেছি বুজি পালা তদুপৰি ভাৰতত জনবসতিৰ এই পৰিসংখ্যা বিগত অৰ্ধ শতিকাৰ পৰিসৰত প্ৰায় 3 যোগ বৃদ্ধি পাইছে হয় তো ভাৰতৰ জনবসতিৰ এই পৰিসংখ্যা কিমান বিগত অৰ্ধ শতিকাত মানে আধা শতিকাত পৰিসৰত প্ৰায় 3 যোগ বৃদ্ধি পাইছে হয় এই অনুক্ৰমে 1951 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল 117 জন আছিল হয় 1951 চনত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন আছিল যদিও 1971 চনত এই পৰিসংখ্যা 167 জন আৰু 1951 চনত 257 জনলৈ বৃদ্ধি পাই 2001 চনত 313 জন হৈছে বুজি পালা ভাৰতবৰ্ষৰ ৰাজ্য বিশেষে জনসংখ্যা ঘনত্ব ভিন ভিন হোৱা পৰিলক্ষিত হয় হয় ভাৰতবৰ্ষৰ যিমানবোৰ ৰাজ্য আছে এই ৰাজ্য বিশেষেও কি হয় জনসংখ্যাৰ ঘনত্ব সকলো ৰাজ্যতে বেলেগ বেলেগ ভিন ভিন দেখা যায় হয় চোৱা দিল্লীত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক হয় দিল্লী যে আছে দিল্লীৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক কিমান 9340 জন হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 13 জন হয় দিল্লীত সকলোতকৈ বেছি জনসংখ্যাৰ ঘনত্ব কিমান প্ৰতি বৰ্গ কিলোমিটাৰত কিমান কৈছে 9340 জন তাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান মাত্ৰ 13 জন বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন 13 নম্বৰটো চোৱা কি কৈছে আমাক ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতিৰূপ ব্যাখ্যা কৰা হয় ভাৰতবৰ্ষৰ যি জনসংখ্যাৰ বৃদ্ধি তাৰ প্ৰতিৰূপ ব্যাখ্যা কৰিব দিছে উত্তৰটো চোৱা 1991 চনৰ পৰা 2001 চনৰ দশকটোত ভাৰতত জনসংখ্যাৰ বৃদ্ধি সামগ্ৰিক হাৰ আছিল 21.47% কিমান আছিল 21.47% ৰাজ্যৰ পৰিসৰত নাগালেণ্ডত দেশৰ ভিতৰতে সৰ্বাধিক 64.41% হাৰত জনসংখ্যা বৃদ্ধি পাইছিল ইয়াৰ পিছত ক্ৰমে ছিকিম আৰু মণিপুৰে স্থান লাভ কৰিছে কেৰালাত জনসংখ্যা বৃদ্ধি হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন 9.42% কেন্দ্ৰীয় শাসিত দাদৰা নগৰ হাভেলী দমন আৰু দিউ দিল্লী চণ্ডীগড় আদিত জনসংখ্যা বৃদ্ধি ঘাইকৈ প্ৰব্ৰজনৰ ফলতহে ঘটিছে হয় যে কেন্দ্ৰীয় শাসিত নগৰবোৰ আছে যেনে দাদৰা নগৰ হাভেলী দমন আৰু দিউ দিল্লী হয় চণ্ডীগড় আদিত কি জনসংখ্যা কেনেকে বাঢ়িছে জনসংখ্যা বৃদ্ধি ঘাইকৈ প্ৰব্ৰজনৰ ফলতহে ঘটিছে নেক্সট ত্ৰিপুৰা অসম পশ্চিম বংগ উৰিষ্যা ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক আৰু তামিলনাডু কেৰালা আদিত জনসংখ্যাৰ বৃদ্ধি হাৰ ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈ কম হয় যে ৰাষ্ট্ৰীয় গড় বৃদ্ধি আছে তাতকৈ এইকেইখন ৰাজ্যত কি জনসংখ্যাৰ বৃদ্ধি কম কিন্তু ঝাৰখণ্ড বিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান আৰু হাৰিয়ানাত জনসংখ্যাৰ বৃদ্ধি হাৰ ৰাষ্ট্ৰীয় গড় বৃদ্ধি হাৰতকৈ বেছি হয় ঝাৰখণ্ড আছে বিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ
গুজৰাট, ৰাজস্থান আৰু হাৰিয়ানা জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান? ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰতকৈ বেছি। বুজি পালা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন 14 নম্বৰত আমাক কি কৈছে? ৰাজ্য অনুসৰি কৰ্মৰত লোকৰ পৰিমাণৰ ওপৰত এটি টোকা লিখা। হয়, প্ৰতিটো ৰাজ্য অনুসৰি কৰ্মৰত লোকৰ পৰিমাণৰ ওপৰত এটি টোকা লিখিব দিছে। চোৱা, ভাৰতৰ বিভিন্ন আৰ্থিক খণ্ডত নিযুক্তিৰ অনুপাতত ৰাজ্যভেদে পৃথক হোৱা দেখা যায়। হয়, সৰ্বভাৰতীয় নিৰিখৰত কৃষকৰ অনুপাত মুঠ কৰ্মৰত জনবহুলৰ 31.7% হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশত কিমান? 65.3%, নাগালেণ্ডত 64.7%, ৰাজস্থানত 55.3% আৰু মিজোৰামত 54.9%। ৰাজ্যত ইয়াৰ অনুপাত বহুত বেছি। সেইদৰে কৃষি শ্ৰমিকৰ সংখ্যাধিক্য আকৌ অন্ধ্ৰপ্ৰদেশত কিমান? 39.6%, উৰিষ্যাত 35%, ছত্তীশগড়ত কিমান? 31.9%, তামিলনাডুত 30.9%, মধ্যপ্ৰদেশত 28.7% আৰু ঝাৰখণ্ডত 28.2%। ৰাজ্যত সৰ্বভাৰতীয় নিৰিখ 26.5%ৰ ওপৰত হোৱা দেখা যায়। বুজি পালা? কৃষক আৰু কৃষি শ্ৰমিক অৰ্থাৎ যিকোনো প্ৰকাৰে কৃষি খণ্ডতো নিযুক্ত লোকৰ সামগ্ৰিক অনুপাত আকৌ ছত্তীশগড় ৰাজ্যতে সৰ্বাধিক। কিমান? 76.4%। বুজি পালা? নেক্সট কি কৈছে? বাদ বাকী আন 10খন অতিমাত্ৰা কৃষি নিৰ্ভৰ ৰাজ্যৰ ভিতৰত যিবোৰ অতিমাত্ৰা কৃষি নিৰ্ভৰশীল ৰাজ্য আছে, মধ্যপ্ৰদেশত 71.5%, হিমাচল প্ৰদেশত কিমান? 68.5% আৰু নাগালেণ্ডত কিমান? 68.3% আৰু ঝাৰখণ্ডত 64.7% অগ্ৰগণ্য। ইফালে চণ্ডীগড় 98%, দিল্লী 95.7% আৰু পণ্ডিচেৰীত কিমান? 73.9% প্ৰভৃতি প্ৰশাসন তথা বাণিজ্য প্ৰধান এলেকাসমূহত প্ৰাথমিক খণ্ডৰ তুলনাত তৃতীয় খণ্ডৰ নিয়োজিত লোকৰ সংখ্যা অধিক। হয়, তৃতীয় খণ্ডৰ নিয়োজিত লোকৰ সংখ্যা অধিক, যোনবোৰ কি বাণিজ্য প্ৰধান এলেকাসমূহ আছে। গোৱা প্ৰদেশৰ অধিকাংশ লোকৰ জীৱিকা পৰ্যটন উদ্যোগৰ লগত জড়িত। হয়, যি গোৱা আছে, গোৱাৰ অধিকাংশ লোকৰ জীৱিকা কি? পৰ্যটন। হয়, টুৰিষ্ট মানুহ যে ফুৰিব যায়, গোৱাত যায়, সেই গোৱাৰ এই টুৰিষ্টৰ ওপৰতে মানে কি পৰ্যটনৰ লগত জড়িত। তেনেকৈ কেৰেলাৰ প্ৰধান জীৱিকা ক্ষেত্ৰ মীন, যেনে মাছৰ, হয়, পৰিবহন আৰু নাৰিকলৰ ভিত্তিক উদ্যোগ। পঞ্জাৱৰ বেলিকা আকৌ কৃষি খণ্ডটো অধিক পৰিমাণে প্ৰযুক্তি নিৰ্ভৰ আৰু ৰাজ্যখনৰ যথেষ্ট সংখ্যক লোকে প্ৰাথমিক কাৰিকৰী দক্ষতা সম্পন্ন হোৱাৰ বাবে মজলীয়া উদ্যোগসমূহত বহু লোকৰ মকৰল সম্ভৱ হৈছে। সেয়েহে গোৱাত 80.7%, কেৰেলাত 73.6% আৰু পাঞ্জাৱত 77.4% প্ৰদেশৰ কৰ্মৰত লোকৰ ভিত্তিত কৃষিভিন্ন খণ্ডসমূহত মকৰলপ্ৰাপ্ত লোকৰ সংখ্যা যথেষ্ট বেছি। বুজি পালা? তো আজিলৈ ইমানখিনি আছিল। বাকি যিমানবোৰ কুৱেশ্যন এনচাৰ ৰৈ গ'ল, সেই কুৱেশ্যন এনচাৰবোৰ পাৰ্ট 2 দিবলৈ চেষ্টা কৰিম। ওকে, ইয়াৰ পিছতে বাকি যিমানবোৰ কুৱেশ্যন এনচাৰ আছে সেইসমূহ ভিডিঅ'টোৰ পাৰ্ট 2ত আহিব। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। ওকে, তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈ বাই বাই।